ছাত্ৰ ছাত্ৰীসকল অকল চাকৰিমুখী নহয়, তেওঁলোকে যাতে ভৱিষ্যতে স্বাৱলম্বী হ'ব পাৰে। এইখিনি আমি সঁচলৈ ৰাখিছোঁ, যি এতিয়া আমি 11,000 ৰাখিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৱে জনাব। মোৰ চেনেল GPB ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগ ভিডিঅ'লৈ। আৰু লগতে এতিয়া মই বৰ্তমান কলেজ যাবলৈ ৰখি আছোঁ, মানে মেজিকলৈ ৰখি আছোঁ। বন্ধুসকল এতিয়া কলেজ যোৱা ৰাস্তাত আহি আছোঁ, মানে অলপমান দূৰ, মানে 1 কিলোমিটাৰমান সোমাই যাব লাগে কলেজলৈ। চ' বস্তু এটা দেখাম বুলি ভাবিছোঁ, পলু, এৰী পলু কেনেকৈ মানে সূতা প্ৰস্তুত কৰি আছোঁ অলপমান দেখুৱাম। তো আপোনালোকে চাওক সম্পূৰ্ণৰূপে ভিডিঅ'টো। বন্ধুসকল, মই ইয়াৰে এজন মানুহক সুধিম, মানে পলুৰ বিষয়ে অকণমান কৈ দিয়কচোন। পলুৰ বিষয় লৈ অঁ, এই পলুৰ বিষয় লৈ এই পলুৰ বিষয় লৈ আপোনাৰ এতিয়া বৰ্তমান ইয়াৰ জালি ভাঙি আছে। ইয়াৰ লগত আমি সঁচলৈ থোৱা হৈছে, ইয়াৰ সঁচলৈ থোৱা হৈছে। যিখিনি ভৰ জালি আছিলে, ভৰ মানে যিদিনাখন বেছিকৈ পকায় সেইদিনাখনৰখিনি আমি সঁচলৈ থৈছোঁ। হয়, তাৰ আমি এতিয়া 10,000 এই 10-12,000 এতিয়া আমি সঁচলৈ ৰাখিছোঁ, বুজিছানে। তাৰপৰা সেইখিনি আকৌ আমি পখিলা জগাই ইয়াতে কণী পৰাই লৈ আমি এতিয়া বৰ্তমান চিন্তা কৰি আছোঁ, হেৰি মাটি খোলালৈ দিম, তাৰপৰা অলপমান আপোনাৰ কাকডোঙালৈ দিম, আৰু অলপমান তোমাৰ দোলাখৰীয়ালৈ দিম। এইটো ইয়াতে কৰিছে নেকি? ইয়াতে প্ৰডাকশ্যন, এই কণীখিনি ইয়াতে কৰিছে মানে ইয়াতে কৰাৰ চেষ্টা লগাই আছে। কাৰণ সেইখিনি আমি সঁচলৈ ৰাখি যদি দেখুৱাই দিম এতিয়া গৈ পেলাই যিখিনি আছে দেখুৱাই দিব। ব'লক এইপিনে দিয়া এইখিনি আমি সঁচলৈ ৰাখিছোঁ, যি এতিয়া আমি 11,000 ৰাখিছোঁ। এইখিনি সঁচলৈ ৰাখিছোঁ। সঁচলৈ থোৱা পদ্ধতিটো এনেকৈ থ'ব লাগিব। আৰু এইখিনি আমাৰ পেৰা আছে, এই পেৰাখিনিত আমি এনেকৈ থৈছোঁ সঁচলৈ। হয়, এইখিনি আমি সঁচ বনাই লৈ পেলাই আমি এই ফাৰ্মকেইখনত দিয়াৰ ব্যৱস্থা এটা পাতিম। ক'ত দিম বুলি ক'লে? 1 নম্বৰ আপোনাৰ মাটি খোলা, হয়, 2 নম্বৰ আপোনাৰ দোলাখৰীয়া, হয়, 3 নম্বৰ তোমাৰ কাকডোঙা। হয়, এই 3খন ফাৰ্মতে গছ আছে এতিয়া হয়, ভাল ধৰণে। অঁ, গতিকে আমাৰ গোলাঘাট জিলাত 12খন ফাৰ্ম আছে। ক'ত আছে কৈ দিব। 1 নম্বৰ আছে আপোনাৰ সৰুপথাৰ পদুমণিত আছে, এখন আছে চেৰাগুৰিত আছে, হয়, এখন আছে মাটিখোলাত আছে, এখন আছে ভগাকাবুত আছে জোনাকী নগৰ, তাৰপৰা এইখন এই বগীধলা এইখন, তাৰপৰা এইপিনে পংকাত এখন আছে, হয়, তাৰপৰা এইপিনে হাওতলিত এখন আছে, ৰঙাগড়াত এখন আছে, ভোলাগুৰিত এখন আছে, কাকডোঙাত এখন আছে। এনেকৈ 12খন ফাৰ্ম আছে। আৰু এইপিনে অকণমান দেখুৱাই দিয়ক। এইখিনি দেখুৱাই আছে। এইখিনি আমি এতিয়া বৰ্তমান মাৰি পেলানি থৈছোঁ, হয়, ধোঁৱা দি পেলানি। সেয়া এয়া ধোঁৱা দি পেলানি আমি এইখিনি মাৰি থৈছোঁ, আৰু সেইখিনি সঁচলৈ থৈছোঁ। সেইখিনি সঁচলৈ থৈছোঁ এইখিনি ন। আগৰখিনি এইখিনি সঁচলৈ থৈছোঁ। এইখিনি আমি ধোঁৱা দি মাৰি থৈছোঁ। এইখিনি আমাৰ সূতা কাটিবৰ কাৰণে ৰেডি কৰি থোৱা হয়, হয়, এইখিনি। আৰু এইখিনি আমাৰ জালি ভাঙিবলৈ আছে। এতিয়া আৰু 9টা জালি আছে ইয়াত ভাঙিবলৈ। 10টা আছিলে, এটা আধা ভঙা হৈ আছে, এইখিনি কৰা হৈ আছে। তাৰপৰা বাহিৰতে সূতাক ট্ৰেইনিং দিয়াই আছোঁ বৰ্তমান কলেজত, এই মৰঙী কলেজত ছাত্ৰসকলক NIL-ৰ ফালৰ পৰা এইটো ট্ৰেইনিং দিয়া আছে। আমিও NIL-ৰ আণ্ডাৰতে কাম কৰি আছোঁ এতিয়া বৰ্তমান। এয়া আমাৰ কলেজৰ বাইদেউ, এয়া ছাত্ৰসকলক পঠাইছে এই কলেজৰ
ছাত্ৰসকলক হয় সেইখিনি দিয়া হৈছে বৰ্তমান আজি 5 দিনমান হৈছে এতিয়া বৰ্তমান পাৰিছে তেওঁলোকে কাটিব পৰা আৰু অকণমান দিন হ'লে আমাৰ এতিয়া আৰু মেচিন আছে অলপমান আহি আছে ইয়াত পোৱাহি নাই গতিকে ৱাইঙৰো গণ্ডগোল হৈ আছে মেচিনখিনি আহিলে এই ছাত্ৰসকলক আমি সেই মেচিনত শিকোৱাটো ব্যৱস্থা পাতি আছোঁ এতিয়া বৰ্তমান ভাঙিতে চলাই আছোঁ হয় হয় এইটো হ'ল এটা আমি নুমলীগড় ৰিফাইনেৰীৰ সহযোগত কৰা এটা প্ৰজেক্ট হয় আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলো যাতে আফটাৰ গ্ৰেজুৱেশ্যন তেওঁলোকে যাতে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে যিটো মুগা এতিয়া বৰ্তমান আমাৰ বজাৰ মূল্য যথেষ্ট বেছি যিহেতু আমি যদি পাৰ কেজি দুটা চাওঁ আমি 25,000 হয় এযোৰ মুগা কাপোৰ যদি কিনিবলৈ যাওঁ আমি 30,000ৰ ওপৰত ব্যয় কৰিবলগীয়া হয় গতিকে যিহেতু এইটো গোল্ডেন থ্ৰেড অফ আছাম বুলি কোৱা হয় অসমতে যিহেতু আমাৰ সোণ পৰি আছে গতিকে এয়া মানে ছাত্ৰ ছাত্ৰীসকল অকল চাকৰিমুখী নহয় তেওঁলোকে যাতে ভৱিষ্যতে স্বাৱলম্বী হ'ব পাৰে নিজে নিজৰ খিনি কৰিব পাৰে বা দুপইচা অৰ্জন কৰিব পাৰে সেইটো উদ্দেশ্যে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টে মৰঙী কলেজে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টে আমাৰ বিশেষকৈ ছাত্ৰীসকলক তেওঁলোকক ইয়াৰ বিষয়ে আমি শিকাবলৈ এটা প্ৰজেক্ট হাতত লৈছোঁ যিটোৰ পৰা আমি ভাবিছোঁ তেওঁলোকে লাভৱানো হ'ব আৰু ইণ্টাৰেষ্টটো পাইছে তেওঁলোকে কৰিছে ভাবিছোঁ ইয়াৰ পৰা এটা ভাল তেওঁলোকে উপাৰ্জনো কৰিব পাৰিব সেইটোৱেই ধন্যবাদ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব আৰু লগতে মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টটো ডেছক্ৰিপশ্যনত আছে সকলোৱে যাতে ফ'ল' কৰে তাতো অলপ ছাপোৰ্ট কৰে ধন্যবাদ